অতিকে গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত আৰু তাৰ পাছতে ৰাজ্যজুৰি এতিয়া হৰব হৈছে বিভিন্ন দল সংগঠন বিভিন্ন ৰাজনৈতিক নেতা এবাৰ ৰফিকুল ইছলামে এআইডিএফৰ বিধায়ক ৰফিকুল ইছলামে ডাঙৰ মন্তব্য কৰিছে বাংলাদেশৰ প্ৰীতি যদি আছে মোদী শাহে গুজৰাটত বাংলাদেশীক ঠাই দিয়ক হিন্দু হক মুছলমান হক কোনো বিদেশীৰ বুজা আমি নলওঁ অসমে নলয় ৭১ পিছৰ মুছলমান হলেও যাব লাগিব হিন্দু হলেও যাব লাগিব বুলি উল্লেখ কৰিছে কেৱল ইমানেই নহয় তাৰ পাছতে ৰফিকুল ইছলামৰ এটা ডাঙৰ অভিযোগ যে হেয়া হৈছে ১.৫ কোটি বাংলাদেশী বিজেপিয়ে আনিব বিচাৰিছে বাংলাদেশৰ পৰা মূলত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ যুঁজা চলাইছে ষড়যন্ত্ৰ কৰিছে বুলি এতিয়া অভিযোগ আনিছে লগতে কৈছে মোদী শাহে গুজৰাটত বাংলাদেশীক ঠাই দিয়ক যদি ইমানেই হিন্দু বাংলাদেশীৰ প্ৰতি প্ৰীতি জাগিছে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী গৰাকীৰ তাৰ পাছতে এআইডিএফৰ বিধায়ক ৰফিকুল ইছলামে কৈছে স্পষ্টকৈ কৈছে যে অসমে কোনো বিদেশীৰ বুজা নলয় আমি অবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছো বাংলাদেশীৰ প্ৰীতি যদি ইমানেই বাঢ়িছে তেনেহলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শাহে গুজৰাটত ঠাই দিয়ক হিন্দু হক মুছলমান হক কোনো বিদেশীৰ বুজা আমি নলওঁ কোনো বিদেশীৰ বুজা আমি নলওঁ বুলি স্পষ্টকৈ উল্লেখ কৰিছে ৰফিকুল ইছলামে ৭১ পিছৰ মুছলমান হলেও যাব লাগিব হিন্দু হলেও যাব লাগিব বাংলাদেশৰ প্ৰায় ১.৫ কোটি লোকৰ বাবে বিজেপিয়ে দুৱাৰ মুকলি কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে হিন্দু বাংলাদেশীক আনিবলৈ যুঁজা চলাইছে ষড়যন্ত্ৰ কৰিছে বিজেপিক ভোট দিবলৈ হিন্দু বাংলাদেশীক আকোৱালি ল'ব বিচাৰিছে চৰকাৰে প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধনক লৈ এনেদৰে হৰব হৈছে এতিয়া বিধায়ক ৰফিকুল ইছলামৰ ডাঙৰ মন্তব্য অসমীয়াই আজি হিন্দু মুছলমান বা সীমন্ত কৰি থাকিলে এদিন কান্দিব লাগিব বুলিও এতিয়া ডাঙৰ মন্তব্য আৰু বিজেপিৰ দৰে চৰকাৰ থাকিলে ১০ বছৰ পিছুৱাই গৈ থাকিব এতিয়া ২৪ কৈছে আৰু তাৰ পাছত ৩৬ বুলি ক'ব এনেদৰে ডাঙৰ মন্তব্য আৰু বিজেপিৰ হিন্দু বাংলাদেশীৰ বাবে অনন্তকালৰ বাবে দুৱাৰ মুকলি কৰিবলৈ চেষ্টা কৰিছে আৰু বিজেপিৰ ষড়যন্ত্ৰ অসমীয়াই আজিয়েই বুজি নাপালে এদিন কান্দিব লাগিব ভাৰতীয় লোকে আজি নিজ দেশতে থাকিবলৈ ঠাই পোৱা নাই ঘৰ পোৱা নাই ভাৰতীয় নাগৰিকে সুবিধা পোৱা নাই বুলি উল্লেখ কৰিছে লগতে আচুৰ স্থিতিকো কঠোৰ সমালোচনা বিধায়ক ৰফিকুল ইছলামৰ মন্তব্য আমাৰ সৈতে আছে বাংলাদেশৰ প্ৰীতি যদি আছে মোদী শাহে গুজৰাটত বাংলাদেশীক ঠাই দিয়ক বুলি উল্লেখ কৰিছে তাৰ পাছতেই ডাঙৰ মন্তব্য কৰিছে যে বাংলাদেশত বৰ্তমান যিসকল হিন্দু বাংলাদেশী আছে লোক আছে তেখেতসকলৰ জনসংখ্যা দ্ৰুতগতিত পূৰ্ণগতিত বৃদ্ধি পাইছে আৰু সেই উপলক্ষে যদি ১.৫ কোটি বাংলাদেশী হৈ গৈ তেতিয়া সেইসকল বাংলাদেশীক ভাৰতলৈ বা অসমলৈ আনিবলৈ যুঁজা চলাইছে বুলি উল্লেখ কৰিছে বিজেপি চৰকাৰে আৰু এনেদৰে চৰকাৰৰ কঠোৰ ভাষাৰে সমালোচনা এআইডিএফৰ বিধায়ক ৰফিকুল ইছলামৰ মন্তব্য আগবঢ়াইছে ৭১ পিছত কোনো ব্যক্তি অসমত আহিব নোৱাৰিব থাকিব নোৱাৰিব বিদেশী ৭১ পিছত যিসকল আহিছে সেইসকল বিদেশী পায় হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক বুদ্ধিষ্ট যি জাতিৰে ধৰ্মৰ নহওক কিয় সেইসকল বিদেশী হিচাপে তেখেতসকলক ট্ৰিট কৰিব লাগিব সুপ্ৰিম কোৰ্টে এইটো সিদ্ধান্ত দিলে কিন্তু দুৰ্ভাগ্য অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কোৱা বিজেপি এজিপি আৰু কিছু দল সংগঠন যিসকলে অসম চুক্তিক আখৰে আখৰে পালন কৰিম বুলি ডাঙৰ টেটুফালি কথা কয় কিন্তু সেইসকলে অসম চুক্তিৰ যিটো মূল আত্মা কাট অফ ডেট যিটো 71 আছিল এইটোক নৎসাত কৰি এইটোক হত্যা কৰি অসম চুক্তিৰ আত্মাক হত্যা কৰি তেখেতসকলে দিল্লীত বিজেপিয়ে আনিলে কেবৰ পৰা হ'ল আৰু তাতে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া বা সোণোৱাল ডাঙৰীয়া আছিল তেতিয়াও আৰু অতুল বৰা এজিপি এইসকলে দিল্লী আৰু নাগপুৰৰ সন্মুখত তেখেতসকলে আঁঠু লৈ এই তেখেতসকলে মানি ল'লে অসম চুক্তিৰ আত্মাক নৎসাত কৰিলে এফালে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি ডেইলি আওৰাই থাকে আনফালে অসম চুক্তিৰ মূল আত্মাটোক হত্যা কৰি পাছ কৰি 71 পৰা 2014 লৈকে যিমান বাংলাদেশী বিদেশী পাকিস্তানী ভাৰতত বা অসমত আহিব সেইসকলক ৰঙা দলিচা পাৰি দি চিটিজেনশ্বিপ দিয়াৰ কাৰণে এইটো বিল পাছ কৰিলে অমিত শ্বাহ ডাঙৰীয়া জবৰদস্তি কিন্তু ভোটৰ ওপৰত দানৱ পৰা দি এতিয়া আকৌ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এটা অৰ্ডাৰ তেখেতসকলে জাৰি কৰিছে যি অৰ্ডাৰত কোৱা হৈছে যে 2014 নহয় 2024 লৈকে যিসকল বাংলাদেশী বিদেশী আহিছে সেইসকলেও চিটিজেনশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব এই অৰ্ডাৰক মই কণ্ডেম কৰিছোঁ ধিক্কাৰ দিছোঁ এই অৰ্ডাৰ নহয় ইয়াৰ আগত যিটো পাছ কৰিছে সেই আমি সেইটো মানে এটা কলা আইন বুলি আমি অভিহিত কৰিছোঁ আৰু জৰিয়তে যিসকলক চিটিজেনশ্বিপ দি আছে সেইটো সুপ্ৰিম কোৰ্টৰ যিটো সিদ্ধান্ত বা অসম চুক্তিৰ যিটো আত্মা
এইটোক নৎসাত কৰি একপক্ষীয়ভাৱে বিজেপিৰ সেই আছিল সিদ্ধান্ত আছিল, কিন্তু উপৰঞ্চীভাৱে 14 নহয় এতিয়া 24লৈকে আৰু যিখিনি মানুহ বিদেশী বাংলাদেশী বিজেপি নিজৰ ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত আনিছে সেইখিনিকো নাগৰিকত্ব দিব বুলি এতিয়া যিটো অৰ্ডাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে জাৰি কৰিছে, এইটোক মই কণ্ডেম কৰিছোঁ। এইটো অতি সোনকালে উদ্ৰ কৰিব লাগে। অসমীয়া জনতা এতিয়াও যদি নাজাগে, এতিয়াও যদি হিন্দু মুছলমান হেমন্ত কৰি আছে, সেই হিন্দু মুছলমানৰ জালত ভৰি দি টোপনি মাৰি থাকে, অসমখন কোনফালে গৈ আছে এই কথাটো কিন্তু আমি অসমীয়া আজি চিন্তা নকৰিলে কালি কিন্তু আমি কান্দিব লাগিব। আৰু মইতো কওঁ এই 24 নহয়, কালি আকৌ অৰ্ডাৰ যে তেখেতসকলে নানিব, কোনে ক'ব যে 34লৈকে পাৰিব, তাৰপিছত ক'ব যে 44লৈকে পাৰিব, তাৰপিছত ক'ব 54লৈকে পাৰিব। এই বিজেপিৰ দৰে চৰকাৰবিলাক থাকিলে 10 বছৰ এক্সটেণ্ড কৰাই মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা অৰ্ডাৰ বাহিৰ কৰি দিব। তাৰমানে বাংলাদেশত থকা সেই 8-10% বঙালী হিন্দু যিসকল আজি বাংলাদেশত আছে, বাংলাদেশৰ যদি 15 কোটি পপুলেশ্যন হয়, 10% হ'লেও কিমান, প্ৰায় 1.5 কোটি। এই 1.5 কোটি বঙালী হিন্দু এতিয়াও যিখিনি বাংলাদেশত আছে, সেইখিনিক বিজেপি নিজৰ ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত সেইসকলৰ কাৰণে ডোৰ অপেন কৰি আছে। ডোৰ অপেন, যিটো বহুতেই চিন্তা প্ৰকাশ কৰিছিল, তাৰ বিৰুদ্ধে বিজেপি আৰু এজিপি কিবা কিবি কয়, কিন্তু এই যে 10 বছৰৰ এক্সটেনশ্যনৰ যিটো অৰ্ডাৰ, এই অৰ্ডাৰে এইটোও সূচাইছে যে 10 বছৰ নহয়, এনেকুৱা 10 বছৰ কৰি মানে অনন্তকালৰ কাৰণে তেখেতসকলে ৰাস্তাটো খুলিব বিচাৰিছে। আৰু যিখিনি হাত বাউলি মাতি আছে যে বাংলাদেশত তোমালোকে যিখিনি হিন্দু মানুহ বঙালী আছা, তোমালোকে আহা, বিজেপিক ভোট দিয়াৰ স্বাৰ্থত তোমালোকক আমি আঁকোৱালি ল'ম, ৰেড কাৰ্পেট বিচাই দিম, তেনেকুৱা এটা ষড়যন্ত্ৰ বিজেপি ৰচনা কৰি আছে। এই ষড়যন্ত্ৰ এতিয়াও যদি অসমীয়া জনতা আমি বুজি নাপাওঁ, তেতিয়াহ'লে কিন্তু আমি নিজৰ ঘৰতে বহি কান্দিব লাগিব এটা সময়ত। কাৰণ বাংলাদেশৰ পৰা এইসকল হিন্দু বঙালী আহি তেখেতসকলতো বাংলাদেশত ঠিক ঠাক মতে আছে। বাংলাদেশততো কোনোতো আমিতো তেনেকুৱা দেখা নাই যে মাৰি কাটি সেইসকলক খেদি দিছে। ভাৰতবৰ্ষত নিজৰ ৰাষ্ট্ৰৰ নাগৰিকে আজি মাটি পোৱা নাই থাকিবলৈ, ঘৰ নাই থাকিবলৈ, শিক্ষিত যুৱক যুৱতীৰ হাতত চাকৰি নাই, 5 কেজি ফ্ৰী চাউল দিছে নহ'লে চলিব নোৱাৰে, 1200 টকা অৰুণোদয় নিদিলে মানুহ চলিব পৰা নাই। এনেকুৱা এটা দুৰৱস্থা আমাৰ নিজৰ ৰাষ্ট্ৰত। নিজৰ ৰাষ্ট্ৰৰ মানুহখিনি নাগৰিকক নিৰাপত্তা দিব পৰা নাই চৰকাৰে, মাটি দিব পৰা নাই, ঘৰ দিব পৰা নাই, উচ্ছেদ কৰি বুলডোজ কৰি আছে, চাকৰি দিব পৰা নাই শিক্ষিত যুৱক যুৱতীক। তেনেস্থলত বাংলাদেশত থকা হিন্দু মানুহখিনিক হাত বাউলি মাতি আনি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা আৰু 10 বছৰ এক্সটেণ্ড কৰি অৰ্ডাৰ দিয়াৰ কি যুক্তি আছে? কালি আকৌ দিব, আকৌ 24 পৰা যেতিয়া 34 হ'ব, তেতিয়া ক'ব আৰু 34লৈকে আহি যিসকল আহিছে সেইসকলে এপ্লাই কৰিব পাৰিব। গতিকে মই আহ্বান কৰিছোঁ বিভিন্ন দল সংগঠন যিসকলে অসম চুক্তিৰ এই 71 কাট অফ ডেটক সন্মান কৰে, মানে সেইসকল যাতে নীৰৱে নাথাকে। গণতান্ত্ৰিক পদ্ধতিত মই ভাবোঁ সেইসকলে এই লৈ গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰাৰ প্ৰয়োজন আছে। এই চৰকাৰক বাধ্য কৰাব লাগে যাতে এই অৰ্ডাৰটো তেখেতলোকে উদ্ধ কৰে, তেখেতসকলে বাতিল কৰিবলৈ বাধ্য হয়। কিন্তু দুৰ্ভাগ্য, কলা পেণ্ট বগা শ্বাৰ্ট পিন্ধি যিসকলে অসম চুক্তিৰ কথা কৈ ডাঙৰ ডাঙৰ কথা কয়, কিন্তু অসম চুক্তিৰ আত্মা নৎসাত কৰি 71 পৰা 2014লৈকে পাছ কৰিল, তাৰ কাৰণে যেনেকুৱা ধৰণৰ আন্দোলন বা যেনেকুৱা ধৰণৰ কাৰ্যসূচী হ'ব লাগিছিল সেইবিলাক কিন্তু আমি দেখা নাই। আৰু আজিও যে এইটো অৰ্ডাৰ হৈছে, সেই ধুনীয়া ধুনীয়া কলা মানে পেণ্ট আৰু বগা শ্বাৰ্ট পিন্ধা সেইসকল মানুহে জানো ইয়াৰ বিৰুদ্ধে কিবা ক'ব? যদি নকয় তেতিয়া ভূপেন হাজৰিকাৰ গান আমি গাব লাগিব আৰু কান্দিব লাগিব ঘৰত বহি। আমাৰ ৰসাতলে যোৱাৰ বাহিৰে আৰু কি উপায় আছে? গতিকে যে নহওক হতশেষত আকৌ আপোনালোকৰ যোগেদি কৈছোঁ, এই তগলকি ফৰমান হোম ডিপাৰ্টমেণ্টে বাতিল কৰক, অসমে বিদেশীৰ বোজা নলয়। ইমান যদি বাংলাদেশীৰ প্ৰতি প্ৰীতি আছে, অমিত শ্বাহ ডাঙৰীয়া আৰু মোদী ডাঙৰীয়া তেখেতসকলৰ গুজৰাটত নি জাগা দিয়ক। তেখেতসকলৰ গুজৰাটত বহুত ঠাই আছে, জাগা আছে, তাতে কৰক। অসমত অসমীয়াৰ ঘৰ ভাঙি আছে, অসমীয়াক মাটি দিব পৰা নাই। অসমীয়া জনতাক 200 বছৰ আগৰ লেগেচি থকাৰ পিছতো, কাগজ পাতি থকাৰ পিছতো সেইসকলক চাকৰি বাকৰি দিয়া নাই, ঘৰ দিয়া নাই, মাটি দিয়া নাই। গতিকে কোনো বিদেশীৰ বোজা আমি নলওঁ। হিন্দু হওক, মুছলমান হওক, মুছলমান হ'লেও 71 পিছৰ কোনো এজন বিদেশী অসমত থাকিব নালাগে। হেমন্ত বিশ্ব ডাঙৰীয়া আৰু অতুল বৰাই কৈ দিয়ক যে হিন্দু হ'লেও 71, ৰফিকুল ইছলামে যেনেকুৱা কৈছে মুছলমান হ'লেও 71 পিছত অহা মানুহ যাব লাগিব। তেখেতসকলে কৈ দিয়ক যদি সাহস আছে যে হিন্দু হ'লেও যাব লাগিব, কিন্তু সাহস কিয় নহয় আপোনালোকৰ?